এই যে সুন্দর নেদেখা রাস্তা এটা নরেন্দ্র মোদী ডাঙৰীয়াই নিৰ্মাণ কৰি দিলে, এই ৰাস্তাটো নিৰ্মাণ কৰাত ভাল হৈছে নে বেয়া হৈছে? কথাখিনি যদি ভালকৈ নুশুনে দিগদাৰ হ'ব। গতিকে মই আপোনালোক মাতৃসকলক মই এটা অনুৰোধ কৰিম আৰু আমাৰ ইয়াত পোৱা নাই। আজি আমাৰ ডুমৰিচুকী অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱৰ নিৰ্বাচনী সভা তিনিখন আছিল। প্ৰথমতে শিঙিমাৰীত অনুষ্ঠিত হৈছে, তাৰপিছত আপোনাৰ আমাৰ ডুমৰিচুকীৰে হেতামতলাত হৈছে, হেতামতলাৰ পিছত আমাৰ ডুমৰিচুকীত হৈছে। অগণন মানুহ ইয়াত ভাল লাগিছে, সকলো ৰাইজৰ সহায় সহযোগ পাইছোঁ। বৰষুণৰ বতৰৰ কাৰণেও মানুহ নেওচিদি হ'লেও যিসকল ব্যক্তি আমাৰ ইয়াত উপস্থিত হৈ তেখেতসকলৰ বহুমূলীয়া বক্তৃতা শুনিলে। আৰু আমাৰ এটি গৌৰৱৰ কথা, গোটেই ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ অসমৰ মাননীয় সভাপতি চাহাব, সভাপতি, জেনেৰেল ছেক্ৰেটাৰী, আমাৰ জিলাৰ সভাপতি চাহাব ইয়াত উপস্থিত হৈছে। বিভিন্ন ভাৰতীয় জনতা পাৰ্টিৰ দলৰ নেতাসকল ইয়াত উপস্থিত হৈছে। আমি তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজক আমি এতিয়া আহ্বান জনাইছোঁ যাতে আহি থকা 9 তাৰিখে যি ভোট হ'ব তাতে আমাৰ প্ৰাৰ্থীগৰাকীক ডক্টৰ পৰমানন্দ ৰাজবংশীক কুটুমবোৰত ভোটে জয়যুক্ত কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। আমি যিহেতু ধৰ্মীয় সংখ্যালঘু লোক, আমি অসমীয়া, আমি কোনো কাৰণতে আমি অসমীয়াৰ বাহিৰে বেলেগ আমাৰ গাত কৰা কৃষ্টি নাই। আমি অসমীয়া মানুহ হিচাপে আমাৰ অসমখনৰ আমাৰ অসমীয়া মানুহ যোনফালে গতি কৰে সেইফালে আমি গতি কৰিব লাগিব। আমি সদায় আমাৰ অসমৰ উন্নয়নৰ কাৰণে আমি চিন্তা চৰ্চা কৰি থাকিম আৰু চিন্তা চৰ্চা কৰি আহিছোঁ। আমাৰ হিন্দু মুছলিমসকলৰ মাজতে শান্তি সম্প্ৰীতি অটুট ৰাখি আহি থকা নিৰ্বাচনত কুটুমবোৰত ভোট দি তেখেতক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক জয়যুক্ত কৰিবৰ কাৰণে পুনৰ আহ্বান জনাই মোৰ এই বক্তব্য সামৰি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।